আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক গ্ৰামাৰৰ ইংলিছ গ্ৰামাৰৰ আৰ্টিকলৰ বিষয়ে ক'ম। আৰ্টিকলটো মই আপোনালোকক কৈছিলোঁ হয়নে নহয়? আৰ্টিকল চিনি পোৱা নাই? ARTICLE হয়নে? আৰ্টিকল। এই আৰ্টিকল কেইটা আছে আমাৰ? আৰ্টিকল কেইটা আছে? তিনিটা আছে। আৰ্টিকল কি কি আছে আমাৰ? এ এন আৰু কি দা এ এন ডি বা দা হয়নে? এ এন এণ্ড ডি আৰ কল আৰ্টিকল হয়নে নহয়? আৰ্টিকল আমাৰ তিনিটা হয়নে? ইহঁত আমি ব্যৱহাৰটো জানিব লাগিব। এটো আমাৰ ক'ত বহে, এন ক'ত বহে আৰু দা ক'ত বহে, এই আমাৰ আমি ব্যৱহাৰটো জানিব লাগিব। গম পালা নাই? এতিয়া এনটো আমাৰ ক'ত বহে? এনটো আমাৰ ভাৱেল চাউণ্ডত বহিব। ভাৱেল চিনি পোৱা নাই? ভাৱেল কেইটা আছে? পাঁচটা আছে হয়নে? এ ই আই ও ইউ এই পাঁচটা হ'ল আমাৰ ভাৱেল। এ ই আই ও ইউ এইকেইটা আমাৰ অসমীয়া যিকেইটা আমাৰ স্বৰবৰ্ণ হয়নে নহয়? অসমীয়া স্বৰবৰ্ণ আছে নাই? অ আ হস্ৰ ই এনেধৰণে 11টা যে আছে, এই 11টা অসমীয়া স্বৰবৰ্ণকেইটাৰ যিটো চাউণ্ড উচ্চাৰণ মানে সেই উচ্চাৰণটো যদি আমাৰ এই ভাৱেল কেইটাত আহে তেতিয়া আমি তাৰ আগত কি বহে? এন বহে। বুজি পাইছানে কথাটো? এতিয়া চাবা মই এটা উদাহৰণ দেখাইছোঁ। এতিয়া চাবা দেই, দিছ ইজ এ বুক হয়নে নহয়? দিছ ইজ এ বুক এইখন এখন কিতাপ। এইটো আমাৰ আৰ্টিকল বহিছে নাই? বহিছে। ঠিক এনেধৰণে আকৌ চাবা, দিছ ইজ এন এপল এ ডবল ই এল ই এপল। ইয়াৰ আগত আমি আকৌ কি দিলোঁ? গম পালানে? ইয়াত আমাৰ এপলটোৰ চাউণ্ডটো তাৰমানে কি আহিছে? ভাৱেল আহিছে। আমাৰ কি হয়? এ ই আই ও ইউ এই পাঁচটা আখৰৰ আগত আমি যদি অকল এন বহে বুলি আমি যদি জানি লওঁ তেতিয়াহ'লে আমাৰ ভুল হ'ব। গম পালা নাই? আমাৰ আচলতে এনটো ক'ত বহিব? ভাৱেল চাউণ্ডটোত বহিব। বুজি পাইছে নাই? চাউণ্ডটোৰ লগতে আমাৰ ভাৱেলটো বহে। এতিয়া ভাৱেল চাউণ্ড হ'লে তাৰমানে আমাৰ এন বহিব। বুজি পাইছেনে? এতিয়া ধৰা তোমাক মই আৰু এটা দেখাইছোঁ। এম কে গান্ধী মানে মোহনদাস করমচাঁদ গান্ধী, মহাত্মা গান্ধী কথা কৈছে হয় নাই? মহাত্মা গান্ধী বা এম কে গান্ধী ওয়াজ এইটো খালি দিয়া আহিলে HONEST অনেষ্ট মেন। আমাৰ এইটো তোমালোকে ভুল নকৰিবা, HONEST এইটো অনেষ্ট হয়, হনেষ্ট নহয়। কি হয় এইটো? অনেষ্ট। যদিও আমাৰ এতিয়া চোৱা এই আগতো আমাৰ ভাৱেল নহয়, এইটো কনচনেণ্ট নহয় জানো? এইটো কনচনেণ্ট। যদি আমি ভাৱেলৰ আগত যদি এন বহে বুলি জানো তেতিয়া আমাৰ অসুবিধা হ'ব, যিহেতু আমি চাউণ্ডটোত চাব লাগিব। এইটো যদিও এইচ ইয়াৰ চাউণ্ডটো কি হৈছে? ভাৱেল চাউণ্ড হৈছে। কি বুলি কৈছোঁ? অনেষ্ট হয়নে? যে মহাত্মা গান্ধী ৱাজ এন অনেষ্ট মেন। মহাত্মা গান্ধী ৱাজ এন অনেষ্ট মেন। মহাত্মা গান্ধী এজন সৎ পুৰুষ বা সাধু পুৰুষ। এই ইয়াত আমাৰ কি বহিলে? এন বহিলে। গম পালানে? ঠিক এনেধৰণে আমাৰ এতিয়া ধৰা আকৌ চাবা দেই, ভাৱেল হ'লে আকৌ কেতিয়াবা আমি তাত এনটো নবহে। আখৰটো যদি ভাৱেলো হয় ঠিক এনেধৰণে ধৰা মই এটা দেখাইছোঁ তোমালোকক, গিভ মি ব্লেংক খালি যাই দিলোঁ 1 rupee নোট। গিভ মি ব্লেংক 1 rupee নোট তাৰমানে কি? মোক এটকীয়া নোট তাত দিবলৈ কৈছে হয়নে নহয়? এটকীয়াটো দিবলৈ কৈছে, এটকীয়া। তাৰ মানে 1 আহিলে। অ'টো আমাৰ ভাৱেল হয়নে নহয়? অ'টো ভাৱেল, কিন্তু অ'ৰ ভাৱেল হ'লেও ইয়াৰ চাউণ্ডটো কিন্তু ভাৱেল চাউণ্ড হোৱা নাই। ইয়াৰ চাউণ্ডটো কি হৈছে? ৱা হৈছে, ৱা হোৱাৰ লগে আমাৰ ডব্লিউ আহি গ'ল। ইয়াৰ চাউণ্ডটো কি আহি গ'ল? কনচনেণ্ট আহি গ'ল। গতিকে ইয়াত আমি কি দিব লাগিব? গিভ মি এ 1 rupee নোট। বুজি পালে নাই? কিন্তু আমি যদি কওঁ হি ইজ ব্লেংক অল্ড মেন হয়নে?
তেতিয়া আমি কি দিম ইয়াত এন দিম ঠিক আছে অল মেন বুলি কৈছে ও ও তোমাৰ কি আহি গৈছে ইয়াত ভাৱেল সাউন্ড হৈছে হয়নে নহয় ঠিক তেনেদৰে আমাৰ আমব্ৰেলা আমব্ৰেলা চিনি পোৱা নাই আমব্ৰেলা মানে কি হয় ছাতি আমব্ৰেলাটোৰ আগত কি বহিব ইউ জানিছো আগত এ বহিব মানে এন বহিব ইউ এন বি আৰ ই ডবল এল এ আমব্ৰেলা আমব্ৰেলা আগত আকৌ এন বহিব গম পাইছা নাই ইউটো উচ্চাৰণ তোমাৰ কি হৈছে আ হৈছে আমব্ৰেলা বুলি কৈছে নহয় গম পালা নাই আকৌ এভাগে তুমি ধৰা আমাৰ এতিয়া ধৰা ডিব্ৰুগড়ত এখন বিশ্ববিদ্যালয় আছে ইংৰাজীত আমি কি বুলি ক'ম দেয়াৰ ইজ এ ইউনিভাৰ্চিটি ইন ডিব্ৰুগড় ডিব্ৰুগড়ত এখন বিশ্ববিদ্যালয় আছে গতিকে আমি ইউনিভাৰ্চিটি ইউ এন আই ভি ই আৰ এছ আই টি ৱাই মানে ইউনিভাৰ্চিটি ইয়াৰ আগত আমি এইটো যদিও ইউ এইটো ইউ হয়নে নহয় এই ইউটোৰ আগত আমি এন দিলো ইয়াৰ সাউন্ড কি হৈছিলে আমব্ৰেলা ইউ সাউন্ড কি হৈ গৈছিলে আ মানে এইটো ভাৰত নাই স্বৰবৰ্ণ এইবাৰ আমি কি বুলি ক'লো ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি বুলি কোৱাৰ লগে ৱাই ও ইউনিভাৰ সাউন্ড আহিলে নাই আহি গ'ল গতিকে ইয়াৰ কাৰণে আমি কি দিব লাগিব এ ইউনিভাৰ্চিটি বুজি পাইছেনে গতিকে আমি এ আৰু এনৰ মাজত ডিফাৰেন্সটো এইটোৱে ভাৱেল সাউন্ড আহিলে আমি কি দিব লাগিব এন এন দিব লাগিব ভাৱেল সাউন্ড আহিলে এন দিব লাগিব আৰু কনসোনেন্ট সাউন্ডত কি দিব লাগিব এ দিব লাগিব হয়নে নহয় তাৰপিছত দাঁতটো কেতিয়া বহিব তেতিয়াহ'লে দাঁতটো কেতিয়া বহিব দাঁতটোৱে হ'লে আমাৰ কি বুলি ক'ব একদম ডেফিনেটলি ক'ব ডেফিনেটলি কৈলে আমাৰ দা বহিব গম পালা নাই বা আমাৰ ধৰা আমাৰ কিছুমান বস্তুৰ নাম নদীৰ নামৰ আগত যেনেকৈ দা ব্ৰহ্মপুত্ৰ গ্ৰহ নক্ষত্ৰৰ নামৰ আগত যেনেকৈ দা চান দা মুন দা আৰ্থ হয়নে নহয় তাৰপিছত ধৰা তুমি মহাকাব্য নামৰ আগত দা ৰামায়ণ দা মহাভাৰত হয়নে নহয় সেইবিলাকৰ নামৰ আগত আমি কি দিব লাগিব দা দিব লাগিব হয়নে নহয় আৰু যেতিয়া নিৰ্দিষ্টকৈ বুজাব এতিয়া ধৰা দিছ ইজ ব্লেংক এইটো খালি দিলো দিছ ইজ ব্লেংক দ্য মেন হু ইজ standing near the gate এটা this is the man who is standing near the gate মানে জপনাখনৰ সন্মুখত যিজন থিয় হৈ আছে তেওঁ মোৰ দেউতা বুলি কৈছে নহয় this is the man আমি এই কি দিব লাগিব this is the man কেলে দিব লাগিব মানুহজনক কি বুলি কৈছে নিৰ্দিষ্টকৈ কৈ দিছে this is the man এই মানুহজন কোনজন who is standing near the gate is my father বলে গেটখনৰ সন্মুখত যিজন মানুহ থিয় হৈ আছে তেওঁ মোৰ দেউতা নিৰ্দিষ্টকৈ কৈছে নাই তেনেকুৱা তাৰপিছত ধৰা আমাৰ যদি বহুত কলম একেলগে আছে বহুত কলম একেলগে চোপা পাতি আছে হয়নে নহয় তেতিয়া ধৰা তুমি ৰঙা কলমটো বুলি মোৰ বুলি ক'ব লাগে তেতিয়া কি বুলি ক'ম দ্য ৰেড পেন ইজ মাইন দ্য ৰেড পেন ইজ মাইন মানে ৰঙা কলমটো মোৰ নিৰ্দিষ্টকৈ কৈছে নাই তাৰ আগত আমি কি দিব লাগিব দা দিব লাগিব ঠিক তেনেধৰণে আমাৰ কিছুমান আৰু এব্ৰিভিয়েশ্যন কিছুমান আছে জানা নাই MLA MA হয়নে নহয় MSc এনেকুৱা আছে নাই সেইবিলাকৰ নামৰ আগত আমি দিব লাগিব এন গম পালানে গতিকে আকৌ তোমালোকৰ মই আৰ্টিকলৰ বিষয়ে অলপ কম আজি থুলমূলকৈ তোমালোকক ইমানেই ক'লোঁ দেই